মিলিজুলি আৰু তেনেকুৱা এক পুণ্যভূমিত এগৰাকী পুণ্যাত্মাৰ স্মৃতিৰ অৰ্থে এভাগী সেৱাৰ অনুষ্ঠান জুবিন গাৰ্গ যাক বিশ্বকণ্ঠ বুলি কওঁ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন জনাবলৈ এইভাগী অনুষ্ঠান যিগৰাকী বিশ্বকণ্ঠ তেওঁ বিশ্বৰ এখন ডাঙৰ গ্ৰন্থ বিশ্বগ্ৰন্থ আৰু তেওঁৰ হৈ কিবা বক্তৃতা প্ৰদান কৰা ইমান সহজ কথা নহয়। বিশ্বকণ্ঠ আজি বিশ্বগ্ৰন্থ হ'ল ৰূপক বৈশ্য। পশ্চিম নলবাৰী বনগাঁৱৰ দুই চুবুৰীৰ হিন্দু ইছলাম ধৰ্মাৱলম্বী লোকৰ সম্প্ৰীতিৰে বিশ্বকণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা। তেজৰ সম্পৰ্কত তেজৰ যাৰ সামাজিক চেতনা থাকে তেওঁৰ সন্তানেও আগবাঢ়ি যাব আৰু আজি সেইদৰে বিনাশ আগবাঢ়িছে তেওঁৰ বাবে এটা হাতচাপৰি হ'ব লাগে। আপোনালোক গুণী জ্ঞানী মানুহ কেইবাগৰাকী শিক্ষক আছে, শিক্ষাৰ জড়িত ৰূপক বৈশ্য আছে, সভাপতিগৰাকী আজি শিক্ষক, গতিকে মই কিন্তু শিক্ষা লাইনৰ সৈতে জড়িত নহয়, মই এগৰাকী সাধাৰণ সংবাদ কৰ্মী। কিন্তু যিটো অনুষ্ঠানত আমি জড়িত পাতিব লগা হৈছে অন্তৰ গলি যায়, আমি যিজন মহান ব্যক্তি আজি স্মৃতিচাৰণ কৰিব লগা হৈছে সেই সময় কিন্তু অহা নাছিল। বিশ্বকণ্ঠ জুবিন গাৰ্গ আজি বিশ্বগ্ৰন্থ হ'ল, যাক অধ্যয়ন কৰাটো সহজ সাধ্য নহয়। এই মন্তব্য নলবাৰী জিলাৰ দক্ষিণ পশ্চিম প্ৰান্তৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যৰ। কালি নলবাৰী জিলাৰ পশ্চিম নলবাৰী বনগাঁৱৰ দুই চুবুৰীৰ হিন্দু ইছলাম ধৰ্মাৱলম্বী লোকৰ সম্প্ৰীতিৰে ৰূপায়িত বিশ্বকণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত বিশ্বকণ্ঠ আজি বিশ্বগ্ৰন্থ হ'ল বুলি বৰ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰি মহান সত্তাগৰাকীৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাটো দুঃসাহসিক কাৰ্য আৰু এই কাৰ্য সম্পাদন কৰাটো সহজ সাধ্য নহয় বুলি কয়। অৱশ্যেই এয়া পৰম সৌভাগ্য বুলি ব্যক্ত কৰি সকলোকে হিয়াৰ আমুঠুগৰাকীৰ আদৰ্শৰাজিক নিজৰ জীৱনত প্ৰতিফলন ঘটাবলৈ অনুৰোধ জনায়। অসমবাসীৰ হিয়াৰ আমঠু নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব বিশ্বকণ্ঠ জুবিন গাৰ্গৰ আত্মাক প্ৰণিপাত জনোৱাৰ মানসেৰে মিলিজুলি আৰু ভাগৱতী চুবুৰী সৌজন্যত জিলাখনৰ পল্লা ৰোডৰ মিলিজুলি চুকত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত একাজলি শ্ৰদ্ধাঞ্জলি শীৰ্ষক অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায়। হিফজুল ইছলামক সভাপতি, নীৰেণ তালুকদাৰ আৰু ছফিকুল হকক উপসভাপতি, আকৰাম হুছেইনক সম্পাদক, নজৰুল ইছলাম আৰু মুক্তাৰ আলীক সাংস্কৃতিক সম্পাদক, মিনহাজুল হক চৌধুৰীক বিত্ত সম্পাদক আৰু ৰাজ আহমেদ আৰু নবাব হুছেইনক যুটীয়া সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হয়। পুৱা 7 বজাত স্বচ্ছ অভিযানৰ পিছত পতাকা উত্তোলন কৰে অনুষ্ঠানৰ সভাপতি, শিক্ষক তথা প্ৰকৃতিপ্ৰেমী হিফজুল ইছলামে। তাৰ পিছত একাদিক্ৰমে গছপুলি ৰোপণ, কোৰাণ পাঠ আৰু ভাগৱত পাঠ কৰোৱা হয়। বিয়লি 4 বজাত বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলোৱাৰ লগতে পুষ্পমাল্য অৰ্পণ কৰোৱা হয়। বিয়লি 5 বজাত হিফজুল ইছলামৰ সভাপতিত্বত সমবেত কণ্ঠত প্ৰাণৰ শিল্পী বিশ্বকণ্ঠ জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে শুভাৰম্ভ হোৱা স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক এম মহিবুৰ ৰহমান আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই বিশ্বকণ্ঠগৰাকীৰ স্মৃতিচাৰণ কৰে। সম্পাদক আকৰাম হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত জ্যেষ্ঠ সাংবাদিক এম মহিবুৰ ৰহমানে ভাষণত বিশ্বকণ্ঠ জুবিন গাৰ্গৰ স্মৃতিচাৰণ কৰিবলগীয়া হোৱাটো দুখজনক বুলি উল্লেখ কৰে। বিত্ত সম্পাদক মিনহাজুল হক চৌধুৰীয়ে আগধৰা উক্ত অনুষ্ঠানত কণমাৰী ছাত্ৰী হৃদি বৈশ্যৰ ৰীমে পিতৃ ৰূপক বৈশ্য মুন ৰচিত জুবিন মামা শীৰ্ষক এটি শিশু কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মকিবৰ ৰহমান, সমাজ হিতৈষী দিলীপ ভাগৱতী আৰু উপেন তালুকদাৰকে আদি কৰি বহুকেইগৰাকী লোকৰ লগতে প্ৰায় 5 শতাধিক অন্যান্য লোক উপস্থিত থাকে। সভাৰ মাজত স্থানীয় একাংশ শিল্পীৰ দ্বাৰাই এটি জিকিৰ আৰু আন এটি জুবিন সংগীত পৰিৱেশন কৰোৱা হয়। সন্ধিয়া 8 বজাত স্থানীয় আৰু আমন্ত্ৰিত শিল্পীয়ে এক সন্ধ্যা শীৰ্ষক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে সামগ্ৰিকভাৱে সামৰণি পেলোৱা হয়। আমাৰ ইয়াত মিলিজুলি চকৰ সমীপত বনগাঁও ভাগৱতী চুবুৰী আৰু মিলিজুলি চুবুৰী একলগ হৈ আমি আমাৰ শ্ৰদ্ধাৰ শিল্পী তথা মানৱ দৰদী শিল্পী আৰু মহামানৱ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি এটা আয়োজন কৰিছিলোঁ। ৰাতিপুৱাৰ ভাগত জুবিনদাৰ আটাইতকৈ ভাল লগা, আটাইতকৈ ভাল পোৱা, য'ত জুবিনদাৰ আৱেগ জড়িত হৈ আছে, নাহৰ গছ
আমি নাহৰ গছ বৃক্ষৰোপণ কৰিলোঁ। আমি যি এতিয়া অনুষ্ঠান পাতি শ্ৰদ্ধা নিবেদিছোঁ, আচল শ্ৰদ্ধাঞ্জলি আচলতে তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ যি মহান উদ্দেশ্য, আমাৰ সমগ্ৰ অসমখনক জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একলগ হৈ এই যি বৰ অসম গঢ়ৰ প্ৰতিষ্ঠা কৰিছিল, জীৱৰ লগত কথা পাতিছিল, উদ্ভিদৰ লগত কথা পাতিছিল, সেইবিলাক আদৰ্শ যাতে আমাৰ অসমখনত চাৰিওফালে প্ৰত্যেকজন মানুহৰ হৃদয়ংগম হয় আৰু তেখেতৰ আদৰ্শৰ মাজেৰে আমি আগবাঢ়ি গৈ আমাৰ এই বৰ অসম আমি তেখেতৰ বিচৰা ধৰণে প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই উদ্দেশ্য লৈ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।